ইয়াতে দেখা পাইছে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব, তাৰ পৰা আহি ডাইৰেক্ট আপোনালোকে এনেকুৱা ধৰণৰ পেজ পাব। পেজ পোৱাৰ পিছত দ্বিতীয় অপশ্যনত দেখা পাব জেনেৰেট ৰিপৰ্ট আছে, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অৰিজিনেল যেটো অনলাইনত জব কাৰ্ড নাম্বাৰ সেইটো পাই যাব, তাৰ পৰা কপি কৰিব। তো দেখা পাইছে ৰিপৰ্টত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ষ্টেট নাম আহিছে, ষ্টেট আসামত সিলেক্ট কৰি দিছোঁ মই। আসামত সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ফাৰ্ষ্টত দিব আপোনালোকৰ ফাইনেন্সিয়েল ইয়াৰটো দি দিব 2025 and 26 দি দিলোঁ। তাৰপিছত দেখা পাইছে ইয়াতে ডিষ্ট্ৰিক্টটো দিব লাগিব, ব্লক দিব লাগিব আৰু পঞ্চায়তটো দিব লাগিব। এই তিনিটা অপশ্যন সিলেক্ট কৰাৰ পিছত তলত প্ৰচিড লিখা আছে, আপোনালোকে দেখা পাব। মই এতিয়া জিপিটো দি দিম, মন্দিয়া জিপি মই দি দিম। আপোনাৰ যেটো জিপি হ'ব সেইটো দি দিব, জিপি মানে পঞ্চায়তটো গ্ৰাম পঞ্চায়তৰ নামটো দি দিব। তো প্ৰচিডত ক্লিক কৰি দিব। এতিয়া তলত প্ৰচিড দেখা পাইছে ইয়াতে, এই প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত অলপ অপেক্ষা কৰিব। মই প্ৰচিডত ক্লিক কৰি দিছোঁ, অলপ লোডিং হৈ আছে, আপোনালোকে অপেক্ষা কৰক। তো দেখা পাইছে ইয়াতে আহি গৈছে অপশ্যন কেইবাটাও, ইয়াতে কেইবাটাও অপশ্যন আহি গৈছে। এতিয়া তলত যাব লাগিব আপোনালোকে, আর নাম্বার 1 জব কার্ড রেজিস্ট্রেশন দেখা পাইছে, ইয়াতে ক্লিক কৰি দিব। 3 নম্বৰ অপশ্যনত আহি যাব। 3 নম্বৰ অপশ্যনত আহি যোৱাৰ পিছত আপোনালোকে পেজটো ডেস্কটপ সেট কৰি ল'ব ক্ৰম বজাৰত, আৰু যেটো যাৰ নামত জব কাৰ্ড আছে মানে সেই নামটো ফাইন্ড পেজত ক্লিক কৰি দিব। 3 ডটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দেখা পাব ফাইন্ড পেজত নাম লিখি দিম মই। আপোনাৰ যেটো হ'ব সেইটো নাম লিখি দিব, অটোমেটিকলি আহি যাব নামটো। দেখা পাইছে জমলা খাতুন, জমলা খাতুন রাইট সাইডত যেটো কি আছে জব কার্ড, তাতে প্রেস কৰিব। প্রেস কৰাৰ পিছত আপোনালোকে কপি কৰি ঘৰৰ এপ্লাই কৰাৰ অপশ্যনত ক্লিক কৰি মানে সিলেক্ট কৰি দি দিব। আৰু যদি ভিউ কৰিব বিচাৰে তেনেহলে সেই নম্বৰত ক্লিক কৰি দিলে ভিউ হৈ যাব। তো এইখিনি